ছাত্ৰীসকল তোমালোকৰ এইটো ভিডিঅ'ত জীৱন প্ৰক্ৰিয়া লাইফ প্ৰচেছ এইটো চেপ্টাৰৰ পৰা মেট্ৰিক পৰীক্ষাত আহিবলগীয়া মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা দেখাই দিম যিকেইটা দেখাই দিম সেইকেইটা পঢ়ি যাবা মেট্ৰিক পৰীক্ষাত তোমালোকে 100% চিয়ৰ কমন পাবা তোমালোকৰ এক্সট্ৰা পঢ়িব নালাগে এইকেইটা পঢ়ি যাবা তোমালোকৰ এইটো চেপ্টাৰৰ পৰা সাধাৰণতে 8 মাৰ্কৰ আহে তোমালোকে এতিয়া 95 নং পৃষ্ঠা বাহিৰ কৰি লোৱা না 95 নং পৃষ্ঠাৰ স্বপচি আৰু পৰপচি এইটো তোমালোকে অলপমান চাই থবা কনসেপ্ট ক্লিয়াৰৰ কাৰণে তোমালোকৰ এমসিকিউত কেতিয়াবা দি দিয়ে তাৰ পিছত তোমালোকে জৈৱ অনুঘটক আৰু উৎসেচক কি জৈৱ অনুঘটক কি ইয়াৰ কাৰ্য কি ঠিক হেইদৰেই উৎসেচক কি ইয়াৰ কাৰ্য কি তোমালোকৰ এই দুটা মোষ্ট ইম্পৰ্টেন্ট হয় তোমালোকৰ জৈৱ অনুঘটক আৰু উৎসেচক তোমালোকে 95 নং পৃষ্ঠাৰ পৰা এইটো চাবা যে তোমালোকে আনসাৰ নৰা মোক কমেন্ট কৰি কবা মই তোমালোকৰ আনসাৰ দিবলৈ চেষ্টা কৰিম তাৰ পিছত তোমালোকৰ 96 নং পৃষ্ঠা বাহিৰ কৰিলা 96 নং পৃষ্ঠাৰ পৰা চাবা হালক সংশ্লেষণ কি আৰু ইয়াত ঘটা হালক সংশ্লেষণ প্ৰক্ৰিয়াত প্ৰকৃতাৰ্থে কি ঘটনা তিনিটা ঘটনা হয় তোমালোকৰ এই তিনিটা চাই থবা হালক সংশ্লেষণ কি আৰু ইয়াৰ তিনিটা ঘটনাটো চাই থবা তাৰ পিছত তোমালোকে এটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ 3 মাৰ্কৰ কাৰণে হালক সংশ্লেষণ আৰু তোমালোকৰ প্ৰশ্ন এনেকুৱা কৈ থাকিব হালক সংশ্লেষণ বুলিলে কি বুজা আৰু এই বিক্ৰিয়াটোৰ প্ৰকৃতাৰ্থে কি ঘটে ইয়াৰ বিক্ৰিয়াটো লিখা তোমালোকৰ এই বিক্ৰিয়াটো লিখি দিব লাগিব তোমালোকৰ 3 মাৰ্কছৰ কাৰণে আহি যাব পাৰে এটো মোষ্ট ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত তোমালোকে 98 নং পৃষ্ঠা বাহিৰ কৰিলা 98 নং পৃষ্ঠাৰ পৰা চাবা তোমালোকৰ এনেকুৱা প্ৰশ্ন দিয়া থাকিব পৰজীৱীয় পুষ্টি কৌশল অৱলম্বন কৰা জীৱৰ উদাহৰণ তোমালোকৰ তলত ইয়াৰ পৰা এটা দিয়া থাকিব আৰু আনকেইটা বেলেগ কৈ দিয়া থাকিব ইম্পৰ্টেন্ট হয় এমসিকিউৰ কাৰণে তোমালোকে চাবা তাৰ পিছত তোমালোকে 100 নং পৃষ্ঠা বাহিৰ কৰিলা 100 নং পৃষ্ঠাৰ পৰা চাবা ভিলাই কি মোষ্ট ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমালোকে প্ৰশ্নলিৰ পৰা চাবা প্ৰশ্নলিৰ পৰা তোমালোকে এই দুটা চাবা 3 আৰু 4 মোষ্ট ইম্পৰ্টেন্ট হয় 3 4 চালে হ'ব পঢ়াৰ চাব নালাগে তোমালোকে 101 নং পৃষ্ঠাৰ পৰা 3 4 টো চাবা প্ৰশ্নলিৰ পৰা তাৰ পিছত তোমালোকে এতিয়া 102 নং পৃষ্ঠাৰ পৰা চাবা এটিপি কোষীয় মুদ্ৰা বুলি কোৱা কাক কোষীয় প্ৰক্ৰিয়াৰ মুদ্ৰা বুলি কোৱা হয় কোষৰ তোমালোকে উত্তৰত লিখিবা এটিপিক মোষ্ট ইম্পৰ্টেন্ট হয় এটো চাবা তাৰ পিছত তোমালোকে এতিয়া 104 নং পৃষ্ঠা বাহিৰ কৰিলা 104 নং পৃষ্ঠাৰ পৰা চাবা বায়ুকোষ কি মোষ্ট ইম্পৰ্টেন্ট হয় তাৰ পিছত ইয়াৰ পৰা এমসিকিউ তেজত থকা ৰঞ্জক পদাৰ্থটোৰ নাম কি তলত দিয়া থাকিব বেলেগকৈ তোমালোকৰ জিটেত দিয়া থাকিব হিমোগ্লোবিন হেতু তোমালোকৰ হয় হিমোগ্লোবিন বহুত ইম্পৰ্টেন্ট হয় আৰু তোমালোকে মনত ৰাখিবা হিমোগ্লোবিন তেজৰ ৰহিত ৰক্ত কণিকাত পোৱা যায় তেজত থকা ৰঞ্জক পদাৰ্থৰ নাম কি এটো হলো হিমোগ্লোবিন মোষ্ট ইম্পৰ্টেন্ট তোমালোকৰ এমসিকিউ তাৰ পিছত 105 নং পৃষ্ঠাৰ পৰা চাবা তেজক কিয় সংযোগ কলা বলে মোষ্ট ইম্পৰ্টেন্ট তাৰ পিছত তোমালোকে প্ৰশ্নলিৰ পৰা চাবা 2 3 আৰু 4 একেটা চালে হ'ব তাৰ পিছত তোমালোকে স্তনবায়ু প্ৰাণীৰ হৃদযন্ত্ৰৰ কোঠালি কেইটা তোমালোকৰ মনত ৰাখিবা স্বপ্ৰশী হৃদযন্ত্ৰৰ কেইটা কোঠালি তোমালোকৰ তিনিটা দেখিছা এটো তিনিটা এমসিকিউ আছে এটা 100% শিওর কমন পড়িব তোমালোকৰ দেখিছা মহস্য শ্ৰেণীৰ প্ৰাণীৰ হৃদযন্ত্ৰৰ কোঠালি দুটা তোমালোকে মনত ৰাখিবা এটো বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমালোকে এতিয়া 107 নং পৃষ্ঠা বাহিৰ কৰিলা 107 নং পৃষ্ঠাৰ পৰা চাবা ৰক্তচাপ কি মোষ্ট ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমালোকে ৰক্তচাপ স্থিলিক চাপ আৰু ডায়স্থিলিক চাপ কাক বলে মোষ্ট ইম্পৰ্টেন্ট হয় এটো চাবা তাৰ পিছত ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম কি স্পাইগোনেমিটাৰ মোষ্ট ইম্পৰ্টেন্ট এটো চাবা ইম্পৰ্টেন্ট এমসিকিউ বহুত ইম্পৰ্টেন্ট হয় এটো তাৰ পিছত তেজৰ মাত্ৰা বিলাক চাই থবা তোমালোকৰ সিস্টেলিক চাপৰ মাত্ৰা কিমান আৰু ডায়স্থিলিক চাপৰ মাত্ৰা কিমান
কত নেনোমিটাৰ তোমালোকে চাবা মোষ্ট ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমালোকে 107 নং পৃষ্ঠাৰ পৰা চাবা ধমনী আৰু হীৰাৰ পাৰ্থক্য এইকেইটা চাবা ইয়াৰ পিছত তোমালোকে 110 নং পৃষ্ঠা বাহিৰ কৰিলা 110 নং পৃষ্ঠাৰ পৰা চাবা 110 নংৰ পৰা চাবা তোমালোকে 4 আৰু 5 মোষ্ট ইম্পৰ্টেণ্ট 4 5 এই দুটা চালে হ'ব তাৰপিছত তোমালোকে ৰেচন প্ৰক্ৰিয়া কি বহুত ইম্পৰ্টেণ্ট হয় এটো চাবা তাৰপিছত মানুহৰ ৰেচন তন্ত্ৰৰ বৃক্ষৰ তোমালোকে কি চাবা কি নলীৰে গঠিত বহুত ইম্পৰ্টেণ্ট হয় এটো তাৰপিছত তোমালোকৰ 111 নং পৃষ্ঠা বাহিৰ কৰিলা 111 নং পৃষ্ঠাৰ পৰা চাবা নেফ্ৰন কাক বোলে আৰু নেফ্ৰনৰ চিত্ৰটো বহুত ইম্পৰ্টেণ্ট হয় এবাৰৰ কাৰণে তোমালোকে 3 মাৰ্কছৰ কাৰণে দি দিব নেফ্ৰনৰ চিত্ৰ এটো প্ৰ্যাকটিস কৰিবা তোমালোকে এতিয়া তোমালোকে 112 নং পৃষ্ঠা বাহিৰ কৰিলা 112 নং পৃষ্ঠাৰ পৰা চাবা 1 2 3 প্ৰশ্নলিৰ পৰা চাবা এটো তাৰপিছত তোমালোকে অনুসৰণিৰ পৰা চাবা এমসিকিউৰ কাৰণে 1 2 3 4 এইকেইটাটো চাবা তাৰপিছত তোমালোকে 6 8 10 11 12 তোমালোকে 6 8 10 11 12 এইকেইটা চালে তোমালোকৰ হৈ যাব যিকেইটা দেখাই দিলো সেইকেইটাই চাবা মোষ্ট ইম্পৰ্টেণ্ট হয়